বীৰ লাচিত সেনাৰ আগৰ পৰা আমাৰ মটৰ চৰকাৰে আমাৰ ওপৰত যিমানখিনি আতিশয্য চলাইছে তাৰ মাজতো বীৰ লাচিত সেনা নামৰ এই শক্তিটো বৰ্তমান সময়ত মূৰ তুলি জীয়াই আছে। আৰু আমি ঢিঙলৈ আহিছোঁ ঢিঙৰ মানুহৰ কথা শুনিবলৈ। আৰু কোনোবাই অসমীয়া মানুহে খেতি কৰিব, কোনোবা বাংলাদেশী মৰা মানুহ এটা আহি ক'ব মই তোক কাটি পেলাই দিম, এই কথা বতৰাবোৰ কাইলৈকে ঢিঙত নচলিব। কথা বতৰাবোৰ স্পষ্ট। যদি আমাৰ ওপৰত এখন হাত উঠে সিহঁতৰ ওপৰত 10খন হাত উঠিব, সেই কথা বতৰাবোৰ স্পষ্ট। আৰু আমি পুনৰ কৈছোঁ আমি কোনো দলৰ এজেণ্ট নহয়। আমি ইয়াত MLA হ'বলৈ অহা নাই, ইয়াত আমি মিনিষ্টাৰ হ'বলৈ অহা নাই, আৰু আমাক কাৰো ভোটো নালাগে। আমি স্পষ্টকৈ আমি কিছুমান কথা বতৰা আগৰ পৰা কৈছোঁ, এতিয়াও কৈছোঁ। ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ কথা ভাবক, কংগ্ৰেছে কংগ্ৰেছৰ কথা ভাবক, বিজেপিয়ে বিজেপিৰ কথা ভাবক, তেওঁলোকে ভাবক, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু আজি আমাৰ 60টাতকৈ ওপৰ ল'ৰা জেলত সোমাই আছে, তাৰপিছত যদি আমাক কোনোবাই কয় যে আমি আমুকৰ এজেণ্ট তামুকৰ এজেণ্ট, এই কথা বতৰাবিলাক অসমৰ জনগণে বিশ্বাস কৰাহেঁতেন আজি ঢিঙত ইমান মানুহ গোট নহয়। আজি ঢিঙৰ প্ৰত্যেক খিলঞ্জীয়া আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে, অলপ পিছত ইয়াত আৰু মানুহ হ'ব। আৰু আজি এই যে ক্ষোভখিনি আজি আমি নকওঁ, আজি ঢিঙৰ মানুহে নিজ মুখেৰে কওক। আৰু যিখিনি মানুহে ৰাজনৈতিক লাভালাভৰ বাবে বাৰে বাৰে ঢিঙৰ কথাবিলাকক উপেক্ষা কৰি আছে, সেই মানুহখিনি আজি ঢিঙৰ মৰ্মবেদনা বুজক। আমি যোৱা 7 দিন ধৰি ঢিঙত আছোঁ। আমি ঢিঙত মাত্ৰ 26খন অসমীয়া গাঁও আছে, 26খন খিলঞ্জীয়া গাঁও আছে। তাত বড়োসকলো আছে, তাত অসমীয়া মানুহ আছে, তাত কছাৰী সম্প্ৰদায়ৰ মানুহ আছে, নেপালী সম্প্ৰদায়ৰ মানুহ আছে। কিন্তু এই খিলঞ্জীয়া মানুহখিনি মৰ্মবেদনা আজিলৈকে ইয়াত কোনো বুজিব অহা নাই। ঢিং টাউনত বোলে ৰাতি 7টা বজাত মহিলা ওলাব নোৱাৰে। বেটেৰী ৰিক্সাই ড্ৰাগছ খাই মহিলাৰ ওপৰত অত্যাচাৰ চলায়। এতিয়া কথাটো হৈছে কাইলৈৰ ঢিঙত আমি পৰিৱেশ বদলাবলৈ আহিছোঁ, আৰু এই দায়িত্ব ঢিঙৰ খিলঞ্জীয়া মানুহে লৈছে। আৰু ঢিঙে এইটো ব্যৱস্থা ল'ব, ঢিঙৰ খিলঞ্জীয়া মানুহ। আৰু আমি 17 বাৰ কৈ আমি মোগল কটা জাতি, এই বাংলাদেশীকেইটাক খেদিবলৈ বা কাটিবলৈ আমাৰো সময় নালাগে। কিন্তু চৰকাৰে কৈ আছে উচ্ছেদ হ'ব, কিন্তু কেতিয়া হ'ব? 12,000 বিঘা মাটি উচ্ছেদ হ'ব লাগিব, আৰু তাত খিলঞ্জীয়া দপদপনি থাকিব লাগিব। আৰু আমি ঢিঙলৈ হাৰিবলৈ এইবাৰ অহা নাই, আমি ঢিঙলৈ জিকিবলৈ আহিছোঁ। আৰু যেতিয়া 12,000 বিঘা মাটিত উচ্ছেদ চলিব, চৰকাৰে কৰিব লাগিব, আমি বাধ্য কৰাম। উচ্ছেদ চলাৰ পিছদিনা অসমৰ আটাইতকৈ ডাঙৰ বিজয় উৎসৱ ঢিঙত হ'ব। মহাপুৰুষজনাৰ জন্মস্থান নহয়, আজি শংকৰদেৱে য'ত শিক্ষা গ্ৰহণ কৰিছিলে, য'ত আদিপাঠ গ্ৰহণ কৰিছিলে, তাত এজনো খিলঞ্জীয়া মানুহ নাই, এজনো অসমীয়া মানুহ নাই। কি অৱস্থাত আমি জীয়াই আছোঁ, এই কথা বতৰাবিলাকক হিমন্ত বিশ্ব শৰ্মায়ো উপলব্ধি কৰিব লাগিব, গৌৰৱ গগৈও উপলব্ধি কৰিব লাগিব। কোনোবা MLA হ'ব, কোনোবা মিনিষ্টাৰ হ'ব, কিন্তু ঢিঙৰ মানুহক ৰাজপথত আমাৰ ছোৱালীক কোনোবাই ৰেপ কৰিব, এই কথা বতৰাবোৰ কাইলৈ পৰা নহ'ব। পৰৱৰ্তী কথাখিনি আমি কৈ আছোঁ। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।